মই নাভাবো যে নিৰ্বাচনত জুবিন গাৰ্গৰ বিষয়টো কিবা ইস্যু আছিলে। সদায় মই বিশ্বাস কৰিছিলো যে জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধ্বত। কংগ্ৰেছে নিজৰ মেনিফেষ্টোত জুবিন গাৰ্গৰ বিষয় উল্লেখ কৰি তেওঁলোকে অসমীয়া ৰাইজৰ পৰা বহু যোজন আঁতৰি গ'ল। আৰু মই ভাবো যে এনে ধৰণৰ যি কংগ্ৰেছে পৰাজয় লাভ কৰিলে তাৰ এটা কাৰণ হল যে জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি কৰা। অসমৰ ৰাইজে কংগ্ৰেছক আজি এই নিকৃষ্ট ৰাজনীতিৰ বাবে এক প্ৰকাৰ শাস্তি প্ৰদান কৰিছে। মই নাভাবো যে নিৰ্বাচনত জুবিন গাৰ্গৰ বিষয়টো কিবা ইস্যু আছিলে। সদায় মই বিশ্বাস কৰিছিলো যে জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধ্বত। কংগ্ৰেছে নিজৰ মেনিফেষ্টোত জুবিন গাৰ্গৰ বিষয় উল্লেখ কৰি তেওঁলোকে অসমীয়া ৰাইজৰ পৰা বহু যোজন আঁতৰি গ'ল। আৰু মই ভাবো যে এনে ধৰণৰ যি কংগ্ৰেছে পৰাজয় লাভ কৰিলে তাৰ এটা কাৰণ হল যে জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি কৰা। অসমৰ ৰাইজে কংগ্ৰেছক আজি এই নিকৃষ্ট ৰাজনীতিৰ বাবে এক প্ৰকাৰ শাস্তি প্ৰদান কৰিছে।